এভৰিৱান, আজি মই আপোনালোকক দেখুৱাম ব্ৰইলাৰ কেনেকৈ খাব লাগে। একচুৱেলি আমি আটায়ে জানো যে 42 ডেইজত এটা ব্ৰইলাৰ খোৱাৰ কাৰণে উপযোগী হৈ উঠে আৰু ইয়াত বহুত ধৰণৰ এডিটিভ বা গ্ৰোথ প্ৰমোটাৰ ইউজ কৰা হয়, যাৰ ফলত ব্ৰইলাৰটো অতি সোনকালে খোৱাৰ কাৰণে উপযোগী হৈ উঠে, অৰ্থাৎ ইয়াৰ মাচুলবিলাক ডেভেলপমেণ্ট হয়। আৰু বহুতে কয় বা বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড যদি আমি ছাইড ইফেক্ট চাব পৰা যায়, ব্ৰইলাৰৰ যিখিনি এক্সট্ৰা ফেট থাকে সেইখিনি হিউমেন হেল্থত বহুত বেয়াকৈ এফেক্ট কৰে। একচুৱেলি কলেষ্ট্ৰলৰ এমাউণ্টটো বঢ়াই দিয়ে ব্লাডত। তো সেইটো কাৰণত আমি যিমান পাৰি এই এক্সট্ৰা ফেটখিনি বৰ্জন কৰিব লাগে। আৰু আমি এইটো কথা জনা উচিত যে ব্ৰইলাৰ প্ৰ'টিন ৰিচ মিট হয় আৰু ব্ৰইলাৰ খোৱা কেতিয়াও বেয়া নহয়, প্ৰ'টিনৰ এটা ভাল চ'ৰ্চ হয় ব্ৰইলাৰ। তো আমি তেনেকৈ ব্ৰইলাৰটো বইল কৰি খোৱাটো উচিত বুলি মই ভাবোঁ। আৰু ঠিক সেইদৰে মই ভাত বনাই ল'লোঁ। ভাতো আপোনালোকে খাওঁতে কুকাৰ পাৰা আপোনালোকে বৰ্জন কৰক। পানীটো কাঢ়ি পেলাই আপুনি ভাতটো খোৱাৰ ব্যৱস্থা কৰিব। হয়তো টাইম বেছি লাগিব পাৰে, কিন্তু আপুনি তেনেকৈ খোৱাৰ চেষ্টা কৰিব। আৰু এইফালে মই ব্ৰইলাৰখিনি যিখিনি মই ফ্ৰাই কৰি ল'লোঁ, সেইখিনি মই বিলাহী, আলু আৰু পিঁয়াজেৰে অকণমান জোল টাইপত বনাই খাবলৈ ট্ৰাই কৰিছোঁ। আৰু ইয়াত অকণমান তেল মই ব্যৱহাৰ কৰিছোঁ, অতি কম পৰিমাণে। ঠিক তেনেকৈ নৰ্মেলি যেনেকৈ আপোনালোক আটায়ে ব্যৱহাৰ কৰে, ঠিক তেনেকৈ মই নিমখ, হালধি, জিৰা পাউডাৰ আৰু আদা নহৰু পেষ্ট ইউজ কৰি পেলাই মই ব্ৰইলাৰৰ যিখিনি গ্ৰেভিৰ কাৰণে মই তৈয়াৰ কৰিছোঁ সেইখিনি মই বনাই ল'লোঁ। আৰু ফ্ৰাই কৰা মাংসখিনি মই চব্জিখনতে দি দিলোঁ। আৰু এনেকৈ মই মোৰ দুপৰীয়াৰ আহাৰটো মই ৰেডি কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা যিখিনি আপোনালোকৰ মিছকনচেপশ্যন আছিল যে ব্ৰইলাৰ খোৱাটো বেয়া, তো এইটো দূৰ হৈ গ'ল। এইটো ব্ৰইলাৰ খোৱাটো কেতিয়াও বেয়া নহয়, কিন্তু ব্ৰইলাৰত থকা এক্সট্ৰা ফেটেহে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। এতিয়া মই হেল্ডিভাৱে তৈয়াৰ কৰা ব্ৰইলাৰৰ ৰেচিপিৰে মই মোৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ।